এভৰিৱান, আজি হৈছে মাঘ বিহু। আজি বিহুৰ দিনাখন হয় আৰু এয়া ৰাতিপুৱা ৰঙা চাহ লৈ লৈছোঁ দুটাৰ কাৰণে, আৰু এয়া পিঠা লাড়ু এনেদৰে বনাইছিলোঁ। আৰু আজিৰ দিনটোত কি কৰিলোঁ গোটেই দেখাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। আৰু এতিয়া মই এয়াই বনাইছোঁ আৰু তেল পিঠা বনাম অলপ পিছত, আপোনালোককো দেখাম বাৰু ভিডিঅ'টো কেনেদৰে কি বনালোঁ, চাই থাকিব শেষলৈকে। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে ৰাতিপুৱাৰ চাহ কাপৰ লগত কৰিলোঁ। এতিয়া কাম বন কৰি মেলি আজৰি, এতিয়া আমি ৰাতিপুৱাৰ চাহ কাপ খাই লওঁ। আৰু এয়া মই লৈ ল'লোঁ ভেলাঘৰৰ ফটা, মেজি জ্বলালে সেইকাৰণে মই মেজিৰ ফটা লৈ ল'লোঁ। আৰু এতিয়া চাহখিনি খাই লওঁ। আৰু এয়া বনালোঁ তেল পিঠা, আৰু তেল পিঠা কেইখনো ৰেডি হৈ গ'ল। বেছি বনোৱা নাই, কমকৈয়ে বনাইছোঁ। আৰু এতিয়া বনাই আছোঁ এয়া ভাজি, বন্ধাকবিৰ ভাজি আৰু ৰুটি কণী এনেদৰে খাওঁ এতিয়া। আৰু এয়া মোৰ ভাজি আৰু ৰুটি ৰেডি কৰি ল'লোঁ, আৰু এটা কণী আমলেট, আৰু এনেদৰে খাওঁ আজি। আৰু আজি আমি দুপৰীয়াৰ ভাগত ভাত নাখাওঁ, আৰু ভাবিলোঁ সেই ৰুটিয়ে খাওঁ। মিঠা বস্তুবিলাক খায়ো ভাল নালাগে ইমান, বহুত মিঠা মিঠা হৈ যায়, সেইকাৰণে এয়া ৰুটি আৰু ভাজিয়ে বনাই খাই লওঁ। আৰু ভাত গধূলি খাম, এতিয়া নাখাওঁ। আৰু দেখাই যাম আপোনালোকক কি কৰোঁতে কেনেদৰে কি কৰিলোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ৰাতি আমাৰ খানাৰ কাৰণে আনিলে এয়া চিতল মাছ এইটো, আৰু এয়া বনাম দাইল, মাটি দাইল, আৰু এয়া মাংস, গোটেইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া বনাব লাগে মাত্ৰ, এয়া ৰেডি কৰি ধুই মেলি চাফা কৰি ৰাখি দিলোঁ। ফুল ঝাৰা দিছে। আৰু এয়া লৈ লৈছোঁ দৈ আৰু গুড় এখেতৰ, আৰু এয়া মোৰ। ইয়াৰে চিৰা নাখাওঁ, আৰু আমি অকল দৈয়ে খাওঁ। আজি চিৰা খাবৰ ইচ্ছা নাই, সেইকাৰণে ভাবিলোঁ খালি দৈ খাওঁ। এতিয়া দৈখিনি খাই লওঁ। আৰু সেয়া মাছখিনি ধোৱা মিলা হৈ গ'ল। এতিয়া এইখিনি গোটেইখিনি ব্যৱহাৰ নহয়, অলপ থৈ দিম আৰু অলপ বনাম। আৰু এয়া বেলি সময় হৈছে, আৰু এয়া মাহৰ দাইলখন হৈয়ে গ'ল। আৰু মাটিমাহৰ দাইলখন ইয়াতে উৰহি দিছোঁ, ভাজি এয়া দিছোঁ। আৰু এয়া মাছ ফ্ৰাই কৰি থৈ দিছোঁ, বিলাহী আৰু আলুৰ লগত বনাম মাছ। আৰু এয়া বনাম খাৰ, বেঙেনা আৰু বন্ধাকবি আৰু উৰহি, এনেদৰে খাৰ বনাম। আৰু আমাৰ এয়া বিলাহীৰ আঞ্জাও ৰেডি হৈয়ে গ'ল। বিলাহী, আলু আৰু মাছ এনেদৰে বনাইছোঁ। আৰু থৈকাৰাও দিছোঁ দুডোখৰমান, তেতিয়া অলপ টেঙা ভাৱটো আহে। বিলাহীবিলাকৰ আজিকালি টেঙা নাথাকে, সেইকাৰণে থৈকাৰা দিছোঁ। আৰু খাৰ আৰু দাইল হৈ গ'ল, আৰু মাংস বনাব এখেতে, এয়া যোগাৰ কৰি থৈ দিছোঁ। এইখিনি হ'লে হৈ গ'ল, আৰু মাংসখিনি বনাব আছে। আৰু এইফালে ভাতো উঠাই দিছোঁ, ভাতো হৈ গ'ল। আৰু আমাৰ এয়া বিহুৰ খানা ৰেডি হৈ গ'ল। এয়া মাটি দাইলৰ আঞ্জা, মাংস আৰু বিলাহীৰ লগত মাছ, আৰু এয়া হৈছে বেঙেনাৰ খাৰ আৰু মাছ ফ্ৰাই। এনেদৰে আমাৰ আজি বিহুৰ খানাখিনি খাই লওঁ। তেতিয়াহ'লে আজিলৈকে আহিছোঁ, আৰু মাঘ বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আপোনালোক সকলোকে মোৰ ফালৰ পৰা। শুভৰাত্ৰি, ধন্যবাদ।